মুহূৰ্তে জনাই আছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাত্ৰ কিছু সময়ৰ পূৰ্বে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু মেট্ৰিক পৰীক্ষাৰ ফলাফল কোনে কোনে লাভ কৰিছে প্ৰথম 5টা স্থান তাৰ সবিশেষ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো কিয়নো মাত্ৰ কিছু সময়ৰ পূৰ্বে ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 10:30 বজাৰ লগে লগে 10টা ৱেবছাইটত উপলব্ধ হৈছে মেট্ৰিকৰ ফলাফল আৰু শীৰ্ষ 5টা স্থান কোনে কোনে লাভ কৰিছে তাৰ নাম লগতে স্কুলৰ ঠিকনা আৰু কিমান নম্বৰ সেই সকল ছাত্ৰ ছাত্ৰী লাভ কৰিছে সম্পূৰ্ণ বৰ্ণনা লৈ অহাৰ চেষ্টা কৰিছো প্ৰথম স্থান দখল কৰিছে অনুৰাগ দলৈয়ে প্ৰজ্ঞান একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা প্ৰথম স্থান দখল কৰিছে আৰু যোৰহাটৰ পৰা তেওঁ 593 নম্বৰ লাভ কৰিছে অনুৰাগ দলৈয়ে দ্বিতীয় স্থান দখল কৰিছে ঝৰ্ণা শইকীয়া শংকৰদেৱ শিশু নিকেতনৰ বিশ্বনাথ চাৰিআলিৰ ঝৰ্ণা শইকীয়া লাভ কৰিছে 590 নম্বৰ তৃতীয় স্থান দখল কৰিছে মানস প্ৰতিম শইকীয়া আইল্যান্ড একাডেমীৰ কমলাবাৰী মাজুলীৰ পৰা লাভ কৰিছে 588 নম্বৰ লাভ কৰি তৃতীয় স্থান দখল কৰিছে মানস প্ৰতিম শইকীয়াই ইফালে চতুৰ্থ স্থানত আছে বেদান্ত চৌধুৰী ষ্টেলা মেৰিজ স্কুল খৰুপেটা বৰপেটাৰ পৰা লাভ কৰিছে 588 নম্বৰ লাভ কৰি বেদান্ত চৌধুৰীয়ে চতুৰ্থ স্থান দখল কৰিছে আৰু পঞ্চম স্থান দখল কৰিছে দেৱশ্ৰী কাশ্যপ ৰামানুজন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা লাভ কৰিছে পঞ্চম স্থান দেৱশ্ৰী কাশ্যপে পঞ্চম স্থান লাভ কৰিছে আৰু মুঠ নম্বৰ পাইছে 588 শিক্ষা বিভাগে যেহেতু ইতিমধ্যে ৰিজাল্টৰ কিছু খাল খলনি কৰিছে আৰু 5টা স্থান ইতিমধ্যে প্ৰকাশ কৰিছে শিক্ষা বিভাগে আৰু এটাকৈ আমি আপোনালোকক জনাইছো অনুৰাগ বৰদলৈয়ে প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ পৰা 593 নম্বৰ লাভ কৰি আৰু ঝৰ্ণা শইকীয়া দ্বিতীয় স্থান 590 নম্বৰ লাভ কৰিছে তৃতীয় স্থান মানস প্ৰতিম শইকীয়াই 588 নম্বৰ লাভ কৰিছে আৰু চতুৰ্থ স্থান দখল কৰিছে বেদান্ত চৌধুৰীয়ে 588 নম্বৰ লাভ কৰি চতুৰ্থ স্থান দখল কৰিছে খৰুপেটা বৰপেটাৰ পৰা আৰু পঞ্চম স্থান নগাঁও ৰামানুজন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা পঞ্চম স্থান দখল কৰিছে দেৱশ্ৰী কাশ্যপে আৰু লাভ কৰিছে মুঠ 588 নম্বৰ